আৰু বৰাকৰ ওপৰত নিৰ্মাণ হ'ব নতুন দলং গুৱাহাটীৰ ৰিং ৰোডৰ কাষেৰে হ'ব মেট্ৰ' ৰেলৰ পৰিকল্পনা ৰাজ্যত কল্যাণমূলক আঁচনিৰ বাবে ৬,০০০ কোটি টকা নিৰ্ধাৰণ বৰাকৰ ওপৰত নিৰ্মাণ হ'ব নতুন দলং এই বৃহৎ ঘোষণা কালি বাজেটত কৰা হৈছে গুৱাহাটীৰ ৰিং ৰোডৰ কাষেৰে হ'ব মেট্ৰ' ৰেলৰ পৰিকল্পনা লগতে ৰাজ্যত কল্যাণমূলক আঁচনিৰ বাবে ৬,০০০ কোটি টকা নিৰ্ধাৰণ কৰা হৈছে উমৰাংচু মানাহ আৰু হাফলঙত নিৰ্মাণ হ'ব পঞ্চতাৰকা হোটেল ১০,০০০ কোটি টকা ব্যয়েৰে ৮০০ কিলোমিটাৰ পথ নিৰ্মাণ কৰিব চৰকাৰে ২০২৭ ডিচেম্বৰৰ ভিতৰত যোৰহাট মাজুলী দলঙৰ শুভ উদ্বোধন কৰিব ৰাজ্যৰ ৮খনকৈ বিশ্ববিদ্যালয়লৈ ৫০ কোটি টকাৰ আবণ্টন গুৱাহাটী বিমান বন্দৰৰ পৰা জালুকবাৰীলৈ এলিভেটেড কৰিডৰ নিৰ্মাণ কৰা হ'ব বাইহাটা চাৰিআলিৰ পৰা তেজপুৰৰ মিছন চাৰিআলিলৈকে ৪-লেনযুক্ত পথ নিৰ্মাণ কৰা হ'ব আৰু মৰিগাঁও দৰঙক সংযোগ কৰি ব্ৰহ্মপুত্ৰৰ ওপৰত হ'ব নতুন দলং আৰু এই বৃহৎ ঘোষণা কৰা হৈছে গুৱাহাটীৰ ৰিং ৰোডৰ কাষেৰে মেট্ৰ' ৰেলৰ পৰিকল্পনা লোৱা হৈছে বৰাকৰ ওপৰত নতুন দলং নিৰ্মাণ হ'ব ৰাজ্যৰ যিসমূহ কল্যাণমূলক কাম আছে সেই আঁচনিৰ বাবে ৬,০০০ কোটি টকা নিৰ্ধাৰণ কৰা হৈছে আৰু আনহাতে উমৰাংচু মানাহ আৰু হাফলঙত পঞ্চতাৰকা হোটেল নিৰ্মাণৰ পৰিকল্পনা ১০,০০০ কোটি টকা ব্যয়েৰে ৮০০ কিলোমিটাৰ পথ নিৰ্মাণ কৰিব চৰকাৰে ২০২৭ ডিচেম্বৰৰ ভিতৰত যোৰহাট আৰু মাজুলী সংযোগী দলঙৰ শুভ উদ্বোধন কৰিব ৮খনকৈ বিশ্ববিদ্যালয়লৈ ৫০ কোটি টকাৰ আবণ্টন গুৱাহাটী বিমান বন্দৰৰ পৰা জালুকবাৰীলৈ এলিভেটেড কৰিডৰ নিৰ্মাণৰ পৰিকল্পনা বাইহাটা চাৰিআলিৰ পৰা তেজপুৰৰ মিছন চাৰিআলিলৈকে ৪-লেনযুক্ত পথ নিৰ্মাণৰ পৰিকল্পনা লোৱা হৈছে মৰিগাঁও দৰঙক সংযোগ কৰি ব্ৰহ্মপুত্ৰৰ ওপৰত হ'ব নতুন দলং সবল আন্তঃগাঁথনি সবল অসম ৰাজ্য চৰকাৰৰ ভৱিষ্যত পৰিকল্পনা অধ্যক্ষ মহোদয় শক্তিখণ্ডত কৰা ৰূপান্তৰকাৰী বিনিয়োগৰ সমান্তৰালভাৱে আমাৰ চৰকাৰে অসমৰ আন্তঃগাঁথনিৰ মেৰুদণ্ড শক্তিশালী কৰিবলৈ আৰু অৰ্থনৈতিক বিকাশ ত্বৰান্বিত কৰিবলৈ আন কেতবোৰ গুৰুত্বপূৰ্ণ প্ৰকল্পৰ প্ৰস্তাৱ আগবঢ়াইছে অসমমালা 1, 2 আৰু 3ৰ অধীনত ২০,০০০ কোটিতকৈ অধিক টকাৰ প্ৰকল্প হাতত লোৱা হৈছে ইয়াৰ ভিত্তিতে আমি অসমমালা ৪ৰ আৰম্ভ কৰাৰ প্ৰস্তাৱ দিছোঁ এই নতুন পৰ্যায়টোত ৰাজ্যৰ নিজা সম্পদ বহিঃসাহায্যপ্ৰাপ্ত প্ৰকল্প ৰাজহুৱা ব্যক্তিগত অংশীদাৰিত্ব গ্ৰাম্য আন্তঃগাঁথনিক উন্নয়ন পুঁজি আৰু নাবাৰ্ডৰ আন্তঃগাঁথনিৰ উন্নয়ন সাহায্য আঁচনিৰ জৰিয়তে অহা ৫ বছৰত আনুমানিক ১০,০০০ কোটি টকা ব্যয়েৰে আন ৮০০ কিলোমিটাৰ উন্নতমানৰ পথ আন্তঃগাঁথনি নিৰ্মাণ কৰা হ'ব ভাৰত চৰকাৰৰ সহযোগত ৫৫,০০০ কোটিতকৈ অধিক টকাৰ বিনিয়োগৰে ৰূপান্তৰকাৰী আন্তঃগাঁথনিমূলক প্ৰকল্পসমূহৰ কাম আগবাঢ়িছে ইয়াৰ ভিতৰত ৪,৯৫৪ কোটি টকা ব্যয় সাপেক্ষে গুৱাহাটীৰ ৰিং ৰোড ২২,৮৬৪ কোটি টকাৰ গ্ৰীণফিল্ড শিলচৰ হাইস্পীড কৰিডৰ ৬,৯৫৭ কোটি টকাৰ কাজিৰঙা এলিভেটেড কৰিডৰ আৰু ১৮,৬৬২ কোটি টকা ব্যয় সাপেক্ষে গহপুৰ নুমলীগড় ব্ৰহ্মপুত্ৰ সুৰংগ আছে শিলচৰ হাইস্পীড কৰিডৰে গুৱাহাটী আৰু শিলচৰৰ মাজৰ ভ্ৰমণ সময় প্ৰায় ৮ ঘণ্টা ৩০ মিনিটৰ পৰা ৫ ঘণ্টালৈ হ্ৰাস কৰিব তিনিটা গুৰুত্বপূৰ্ণ সংযোগ প্ৰকল্পৰ বাবে আমাৰ চৰকাৰে ভাৰত চৰকাৰৰ সৈতে নিবিড়ভাৱে কাম কৰি আছে সেইকেইটা হ'ল ১৮,৮১২ কোটি টকা ব্যয়েৰে বাইহাটা চাৰিআলিৰ পৰা তেজপুৰৰ মিছন চাৰিআলিলৈকে ৪-লেনযুক্ত পথ নিৰ্মাণৰ প্ৰকল্প ৩,৪২৩ কোটি টকা ব্যয়েৰে গুৱাহাটী বিমানবন্দৰৰ পৰা জালুকবাৰীলৈকে এটা এলিভেটেড কৰিডৰ আৰু মৰিগাঁও আৰু দৰঙক সংযোগ কৰি ব্ৰহ্মপুত্ৰৰ ওপৰত এখন নতুন দলং এই প্ৰকল্পসমূহে আঞ্চলিক সংযোগ ব্যৱস্থা যথেষ্ট উন্নত কৰিব যান জঁট হ্ৰাস কৰিব জনসাধাৰণ তথা সামগ্ৰীৰ ক্ষিপ্ৰ যাতায়াতত সহায় কৰিব ভৱিষ্যতমুখী প্ৰকল্প হিচাপে ভাৰত চৰকাৰে বৰাপানী গুৱাহাটী আৰু গুৱাহাটী শিলিগুৰিৰ প্ৰৱেশ নিয়ন্ত্ৰিত কৰিডৰৰ বাবে পথৰেখা নিৰ্ধাৰণ আৰু প্ৰকল্প প্ৰস্তুতিৰ কাম আগুৱাই নিব
অসম চৰকাৰেও প্ৰৱেশ নিয়ন্ত্ৰিত পথ প্ৰকল্পসমূহৰ বাবে বিতং প্ৰকল্প প্ৰতিবেদন প্ৰস্তুত কৰিব, যাতে অসমে পৰৱৰ্তী প্ৰজন্মৰ দ্ৰুতবেগী যোগাযোগ ব্যৱস্থাৰ বাবে সাজু হ'ব পাৰে। এই সময়ছোৱাত আমি সমগ্ৰ অসমতে দলং সংযোগৰ ক্ষেত্ৰত এক বৃহৎ উন্নয়ন দেখিবলৈ পাম। সংযোগকাৰী পথসমূহতে ধৰি 14 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা মাজুলী যোৰহাট দলঙে মাজুলী আৰু মূল ভূখণ্ডৰ মাজত নতুন সকলো ঋতুতে এক নিৰৱচ্ছিন্ন যোগাযোগৰ সুবিধা প্ৰদান কৰিব আৰু ইয়াৰ কাম 2027 চনৰ ডিচেম্বৰৰ ভিতৰত সম্পূৰ্ণ হ'ব বুলি আশা ৰখা হৈছে। আমি 3197 কোটি টকা ব্যয়েৰে